এইবাৰ আমি প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছো যে ৰেচন কাৰ্ডত আমি দালি নিমখ চেনি গলত আমি দিব পাৰোঁ ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে বিনামূলীয়া চাউলৰ উপৰিও কিন্তু কিছুমান সা সুবিধা লাভ কৰিব যেনেকুৱা চেনি দালি আৰু নিমখ লাভ কৰিব সাবসিডি লাভ কৰিব সম্পূৰ্ণ ফ্ৰীত লাভ নকৰিলেও কিন্তু সাবসিডি লাভ কৰিব আৰু এই বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে ইয়াৰ লগতে গোটৰ মহিলাসকলে যি 10,000 টকা সেই 10,000 টকা কিন্তু অতি শীঘ্ৰে একাউণ্টত লাভ কৰিব ইয়াৰ লগতে ৰেচন কাৰ্ড থকা পৰিয়ালসমূহৰ বিদ্যুৎ লৈ কথা পাতিছে তো এই বিষয়সমূহ লৈ কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বাজেট অধিৱেশনত কিছুমান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে সো কি ঘোষণা কৰিলে জানো আহক এইবাৰ আমি প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছো যে ৰেচন কাৰ্ডত আমি দালি নিমখ চেনি বজাৰতকৈ অন্তত 20-25 টকা তলৰ দামত আমি দিব পাৰোঁ বিত্তমন্ত্ৰী ডাঙৰীয়ানিক মই অনুৰোধ কৰিছো যে আপুনি এইবিলাক কথাত বাজেট বনাওতে ইউ এক্সামিন মহিলা উদ্যমিতা আঁচনি মানুহে মোক কৈছে 10,000 টকাটো প্ৰমিস কৰি আছে দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই মুখত কথা যদি কয় তাৰ পৰিৱৰ্তন নহয় আমি 10,000 ৰাখিব খোজা নাই 27 লাখ মহিলাক এই বছৰ 10,000 অহা বছৰ 25,000 তাৰ পিছত আমি 50,000 লৈকে লৈ যাব খুজিছো যাতে আমি সঁচা অৰ্থত লাখ কোটি বাইদেউ আমি নিৰ্মাণ কৰিব পাৰোঁ 1 এপ্ৰিলৰ পৰা বিহালীত কেতিয়া দিব গেটো 1 এপ্ৰিলৰ পৰা বিহালীত আমি তাক আৰম্ভ কৰিম আপোনাৰ এটা দেৰি কৰি দিম 1 এপ্ৰিলত আমি বিহালীত আমি ইয়াক আৰম্ভ কৰিব খুজিছো আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছো যে 1 এপ্ৰিলৰ পৰা আমি বিহালীত আলোচনা কৰিম ইয়াক আৰম্ভ কৰিম আজি প্ৰথমবাৰৰ বাবে 3টা বছৰ এপিডিসিএলত কন্টিনিউয়াস প্ৰফিট হোৱাৰ পিছত এইবাৰ আমি 1 মেৰ পৰা বা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম অন্তত 1 টকা পৰৱৰ্তী সময়ত আৰু 50 পইচা আমি লাহে লাহে এটা কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছো ডিগ্ৰী পাছ কৰা ষ্টুডেন্ট এজনে পৰীক্ষাত ইন্টাৰভিউ দিব লাগে পৰীক্ষাত দিব লাগে বিভিন্ন জায়গাত যাব লাগে দেউতা আমাৰ পৰা টকা খুজিব নোৱাৰে অন্তত এবছৰৰ কাৰণে মই নিবনুৱা ভাত্তা বুলি কব খোজা নাই প্ৰেৰণাদায়ক ভাত্তা এটা দিব পাৰো নেকি তাৰো আমি চিন্তা চৰ্চা আৰম্ভ বৃদ্ধ পেঞ্চনটো 250 টকা হৈ আছে বৃদ্ধ পেঞ্চন অন্তত 3,000 মান টকা কৰিব পাৰিলে ভাল আছে বৃদ্ধ পেঞ্চনটো অসমত বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ মানুহসকলক আমি অৰুণোদয়লৈকে কনভাৰ্ট কৰি আছো বিধৱা পেঞ্চনৰ 3 লাখ মহিলাক আমি ইতিমধ্যে বিধৱা পেঞ্চনৰ পৰা কাটি অৰুণোদয় যোগ কৰি দিলো 1200 পাই গল তেওঁলোকৰ 1250 আৰু বাঢ়ি গৈ থাকিব সো গতিকে প্ৰথমবাৰৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ কামত আগবাঢ়িছো ৰাজনৈতিক সমালোচনা যিয়ে নহওক কিয় অসমৰ শান্তিৰ পৰিবেশ অসমৰ প্ৰকৃত পৰিবেশ একোজন মন্ত্ৰীয়ে একোজন বিধায়কে যেনেকে 30 কোটি টকা পিডব্লিউৰ কাৰণে খোজে 20 কোটি খোজে অসম মালা খোজে হিয়ে প্ৰমাণ কৰে যে এইখন চৰকাৰৰ সক্ষমতাৰ ওপৰত আজি মানুহৰ কাৰো সন্দেহ নাই আজি সক্ষমতাৰ ওপৰত কাৰো সন্দেহ নাই যে কৰিব খুজিলে এই বেটাই কৰিব পাৰে নিশ্চয় আপোনালোকে জানিব পাৰিলে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিলে সো আপোনালোকে যদি জানিব পাৰে ভাল নিশ্চয় লাইক আৰু কৰিব আৰু এনেকা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখিব